হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু আজিৰ এই ভিডিঅ'টো মই ভূটান যোৱাৰ ভিডিঅ' হয়। এইটো অৱশ্যে কেইদিনমান পুৰণাই হ'ল ভিডিঅ'টো কৰি থোৱা, তো এডিট কৰা নাছিলোঁ। আৰু আমি যাব আজি ওলালোঁ ভূটান গেলেফু, যিটো নেকি আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়, 1 ঘণ্টা 45 মিনিটৰ বাট হয়। তো আমি এনেদৰে গোটেইকেইটা যাব ওলালোঁ। আৰু এয়া আমি আহি কেনে চেকপোষ্ট পালোঁ। তাৰপাছত চেকপোষ্টটো ক্লিয়াৰ কৰাৰ পাছত আমি ভূটানত এণ্ট্ৰি কৰিলোঁ। ইয়াতে ডকুমেণ্টখিনি দেখালোঁ, দেখাই কেনে আমি ভিতৰত সোমাই আহিলোঁ। আৰু এয়া চাওকচোন, ইয়াৰে পৰিৱেশ ইমান যে ধুনীয়া আৰু ইমান চাফা, ইমান ট্ৰেফিকৰ কোনো হেৰি নাই, পলিউশ্যন নাই, একো নাই। আৰু এনেদৰে আমি আহি টাউনৰ ভিতৰেৰে আহিলোঁ। আৰু এয়া চাওকচোন, কিমান যে ভাল লাগে ন, একদম চাফা, কোনো ইমান ৰাছ নাই আমাৰ ইণ্ডিয়াৰ নিচিনা। বহুত পৰিপাটিকৈ সকলোবোৰ ব্যৱস্থা কৰি থোৱা হৈছে। আৰু এনেদৰে আমি পাহাৰৰ ওপৰেৰে বগাই আহি আমি গন্তব্যস্থান পামেই। আৰু বিৰাট ভাল লাগিছে আহি কেনে। ইয়াতে একদম ঠাণ্ডা পৰিৱেশ, কোনো বেছি হুলস্থুলীয়া পৰিৱেশ নাই। আৰু এনেদৰে আমি আহি কেনে গন্তব্যস্থান পালোঁ। আৰু এইটোৱে নদী, একচুৱেলি মই নদীটো ভালকৈ নামটো নাজানিলোঁ, বাট বহুত ভাল লাগিছে আহি ইয়াতে। নদীটো চাওকচোন কিমান ধুনীয়া, আৰু ইমান পানীৰ শব্দ হৈ আছিলে। আৰু এয়া আমি গোটেইকেইটা খোজকাঢ়ি কেনে নদীটো ব্ৰিজখনৰ ওপৰেৰে পাৰ হ'লোঁ। আৰু এইখিনিয়ে চাব আহে অৱশ্যে মানুহে, ইয়াতে বিশেষ একো ইমান হেৰি নাই। তো এইখিনি আহিয়ে বহুত শান্তি পোৱা যায়। আৰু ইয়াতে আমি নদীটোৰ পাৰত নামি আহিলোঁ। আৰু ইয়াতে চাওকচোন, ইয়াতে পূৰা শিল বিচাৰিছে, কোনে কিমান শিল গোটাব পাৰে। বিভিন্ন ধৰণৰ শিল ইয়াতে আছে, ক'লা, ৰঙা, বগা চব আছে ইয়াতে, এইবিলাকে বুটলি আছে। আৰু ময়ো তাকে দেখালোঁ আপোনালোকৰ। চাওক কিমান ভাল লাগিছে, পানীখিনি ইমান ধুনীয়াকৈ নামি আহি আছে। আৰু ইয়াৰে চাৰিওফালৰ পৰিৱেশটো আপোনালোকে এবাৰ চাওকচোন, কিমান ধুনীয়া। চাৰিওফালে পাহাৰ, মাজেৰে এটা নদী বৈ আহিছে। আৰু এনেদৰে আমিও অলপমান ধেমালি কৰিলোঁ, কিনো আৰু কৰিম, অলপ এনেকৈ ৰং ধেমালি কৰি কেনে তাত খোৱা আমি লৈ গৈছিলোঁ। খাই বৈ ঘৰৰ ফালে ৰাওনা হ'লোঁ। আৰু আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু চেনেলটোত যদি